এজনকৈ কওক, এজন এজনকৈ কওক। এজন এজনকৈ কওক। উত্তৰটো দিবলৈ দিয়ক। উত্তৰ পিছত এজন এজনকৈ ক'ব। কোনো কথা মনা নাই তাতে। গাৰ্জেন মিনিষ্টাৰ ডাঙৰীয়া আছে, তেখেতেও জানে নতুনকৈ যাই গণিছে। তেওঁলোকে সকলো নিজৰ ইচ্ছামতে কৰিছে, ঠিক আছে। সকলো দালালৰ জৰিয়তে সকলো কৰিছে, কোনো বিধায়কক জড়িত কৰা নাই। আপোনালোকে কিয় ইনভলভ নহল এইটো? আমাক ইনভলভ কৰাই নাই, আমাক ইনভলভ কৰাই নাই। মই অধ্যক্ষ ডাঙৰীয়া, 4জনৰ সদস্যৰ সংখ্যা কম থকা পৰিয়াল বহু ক্ষেত্ৰত ডেপ্ৰাইভ হৈছে। মন্ত্ৰী ডাঙৰীয়া লাগে তদন্ত ঘোষণা কৰক, সদন কমিটি বনাওক, আপুনি এটা সুব্যৱস্থা কৰক। অধ্যক্ষ ডাঙৰীয়া, স্পেচিফিক মোৰ প্ৰশ্নটো আছিল যে মেক্সিমাম ক্ষেত্ৰত 4জনতকৈ কম সদস্য থকা পৰিয়াল এপ্লাই কৰিলেই ইয়াতে ৰিজেক্ট কৰা হৈছে। গতিকে এইটো ইণ্টেনশ্যনেলি কৰা হৈছে নেকি, এই বিষয়টো মন্ত্ৰীয়ে ভালকৈ উত্তৰ দিব লাগে। আৰু এটা কথা হৈছে যে বহু সময়ত দেখা গৈছে যে যিটো নতুন সদস্য ৰেচন কাৰ্ডত এড কৰাৰ যিটো বিধান, নতুন সদস্যক সাঙুৰি লোৱাৰ যিটো ব্যৱস্থা, এইটোত কিছুমান সমবায়ত মনোপলিকে এটা টাৰ্গেট দিয়া হৈছে আৰু কিছুমান সমবায়ৰ পৰা যি পৰিয়ালে ৰেচন পাই আছে সেই পৰিয়ালৰ নতুন সদস্যক সাঙুৰি লোৱাৰ এই ব্যৱস্থাটো তেওঁলোকক দিয়াই নাই, টাৰ্গেটেই দিয়া নাই। এনেকুৱা বৈষম্য কিয় হৈছে, এই দুইটা বিষয়ে মন্ত্ৰীয়ে ভালকৈ তদন্ত কৰি 4জনতকৈ কম থকা পৰিয়ালসমূহক নতুনকৈ আকৌ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা আৰু যিবিলাক সমবায়ত নতুন সদস্য এড কৰাৰ যিটো প্ৰভিজন, এইটো কেতিয়ালৈকে কৰিব, এই কথাৰ উত্তৰটো মন্ত্ৰী ডাঙৰীয়াই দিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, আমি 4জনৰ কম পৰিয়ালে ৰেচন কাৰ্ড পোৱা নাই এনেকুৱা নাই। আমি চেষ্টা কৰি ছিংগল পাৰ্চনৰ ৰেচন কাৰ্ডো আমি দিছোঁ। নাই, এইটো মই অধ্যক্ষ ডাঙৰীয়া, 4জনৰ সদস্যৰ সংখ্যা কম থকা পৰিয়াল বহু ক্ষেত্ৰত ডেপ্ৰাইভ হৈছে। মন্ত্ৰী ডাঙৰীয়া লাগে তদন্ত ঘোষণা কৰক, সদন কমিটি বনাওক, আপুনি এটা সুব্যৱস্থা কৰক। এইটো ইণ্টেনশ্যনেলি কৰা হৈছে। ৰিপ্লাইটো দিবলৈ দিয়ক। তেখেতে ডিনাই কৰি আছে ছাৰ। মন্ত্ৰী ডাঙৰীয়া মই বিষয়টো অসত্য বিষয়টো মই প্ৰত্যাহ্বান জনাইছো মন্ত্ৰী ডাঙৰীয়াক। এনেকুৱা হাজাৰ হাজাৰ উদাহৰণ আছে, বৰপেটা জিলাত শ পৰিয়াল আছে যিসকল ৰিপ্লাইটো পুৰা কৰিবলৈ দিয়ক। সদস্য থকা ৰিপ্লাইটো পুৰা কৰিবলৈ দিয়ক। বৰপেটা জিলাতে অকলে নহয়, অসমৰ বিভিন্ন জিলাতে এনেকুৱা হৈছে য'ত ছিংগল মেম্বাৰ ফেমিলিক বা ৰেচন কাৰ্ড আমি দিয়া নাই, কিন্তু বহুত ঠাইতে যাৰ জেনুইনিটি পোৱা গৈছে তাত আমি দিছোঁ। অসমৰ গোটেইখিনিতে জিলাত ছিংগল পাৰ্চন ডাবল ট্ৰিপল এনেকুৱা কেঞ্চেলো হৈছে আৰু দিয়াও হৈছে। য'ত আমি ভেৰিফিকেশ্যনত পাইছোঁ যে এইটো ঠিক আছে আমি দিছোঁ, কিন্তু কোনো মানুহ আগত যি ৰেচন কাৰ্ড পাই আছিল এনেকুৱা মানুহ ৰেচন পাইটো বন্ধ হৈছে এনেকুৱা নাই। তেওঁলোকে অৰিজিনেল যি পেৰেণ্ট ৰেচন কাৰ্ডটো আছিলে সেই ৰেচন কাৰ্ডৰ পৰা তেওঁলোকে পাই আছে। আমাৰ ডিষ্ট্ৰিক্টৰ টাৰ্গেট দিয়া আছিলে, আমাৰ GPSS বা কপাৰেটিভৰ টাৰ্গেট দিয়া হোৱা নাছিলে, আমি GP ৱাইজ টাৰ্গেট দিছিলোঁ। সেইকাৰণে মই ক'লোঁ যে অহা আমি 6 লাখ আৰু নতুন ৰেচন কাৰ্ড আমি দিব পাৰিম। অসম মন্ত্ৰীসভা অনুমোদন দিলে অহা দিনত আমি এইটো সম্পূৰ্ণ কৰিম। অধ্যক্ষ ডাঙৰীয়া, যদি ভুৱা হিতাধিকাৰী হয় আমাৰ ক'বলগীয়া নাই, তেওঁলোকৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা লওক। কিন্তু মই বাৰম্বাৰ বহু যোগ্য পৰিয়াল, 4জনতকৈ কম সদস্য থকা বহু যোগ্য পৰিয়াল ড্ৰপ হৈছে। ছাৰ বিষয়টো গুৰুত্বৰ কাৰণে এপ্লাই কৰিছে, আমি সাপ্লিমেণ্টাৰী আৰু মই যিটো কথা কৈছোঁ যে এনেকুৱা কম সদস্য থকা পৰিয়াল, 4জনতকৈ কম সদস্য থকা পৰিয়াল বহু ক্ষেত্ৰত জেনুইন কেছ ড্ৰপ হৈছে। তেওঁলোকৰ আপুনি লিখি দিয়ক, ব্যৱস্থা ল'ব। নাই, এইটো ব্যৱস্থা ল'ব লাগে। ঠিক আছে, জাকিৰ। অধ্যক্ষ ডাঙৰীয়া, মন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিছে আৰু মন্ত্ৰী ডাঙৰীয়াই যিহেতু নতুনকৈ দায়িত্ব লৈছে, গতিকে এই গোটেই কথাবিলাকৰ মাজলৈ কিমান সোমাই যাব পাৰিছে নাজানো, কিন্তু চেষ্টা কৰা থকা বুলি দেখা পাইছোঁ। আমাৰ প্ৰশ্ন হ'ল যে বৰপেটা জিলাত 6,861টা পৰিয়ালক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অন্তৰ্ভুক্ত কৰিব পৰা নগ'ল। এই যে নগ'ল, এই পৰিয়ালসকলক কোনে বাদ দিলে, কি পদ্ধতিত বাদ দিয়া হ'ল,
তেওঁলোকক কাৰ লগত আলোচনা কৰিলে প্ৰশ্নটো এইটো এই বৰিয়ালখিনিক যে বাদ দিছে ছাপ্লাই ডিপাৰ্টমেণ্টৰ কিছুমান বিষয়াসকলে তেওঁলোকৰ মন মৰ্জি মতে তেওঁলোকক বাদ দিয়া গৈছে আৰু আপোনাৰ জৰিয়তে বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ যে কিছুদিন আগত বৰপেটা ছাপ্লাই ডিপাৰ্টমেণ্টটো এনেকুৱা এটা পৰ্যায়ত গুচি গৈছিল তাত অকল দালালৰ লগত তেওঁলোকৰ ৰিলেশ্যন দালালৰ জৰিয়তে তাত কিন্তু বৰ্তমানৰ আয়ুক্ত ডাঙৰীয়া আহি সেই দালাল দাস অলপ বন্ধ কৰিছে গাৰ্জেন মিনিষ্টাৰে আমাৰ প্ৰশ্ন হ'ল বৰপেটাৰ ছাপ্লাই ডিপাৰ্টমেণ্টত যি দালাল দাস চলি ৰেচন কাৰ্ড বনাইছিল সকলোৰ পৰা টকা পইচা লৈ আৰু সেই দালাল দাসৰ কবলত 6,861টা পৰিয়াল নগল কাৰণে তেওঁলোকৰ কাৰ্ডবোৰ কাটি দিয়া গ'ল গতিকে ছাপ্লাই ডিপাৰ্টমেণ্টত যিসকলে দীৰ্ঘদিন ধৰি কাম কৰি আছে তেখেতসকলৰ ওপৰত আৰু এই 6,861টা পৰিয়াল কোনে বাদ দিলে কি পদ্ধতিত বাদ দিলে সেই বিষয়ে মন্ত্ৰী ডাঙৰীয়াই তদন্ত ঘোষণা কৰিব লাগে মাননীয় অধ্যক্ষ মহোদয় আমাৰ ৰেচন কাৰ্ডৰ সিলেকশ্যন এটা প্ৰচিডিউৰ আছিল আমি আগতে কৈছোঁ যে এটা সি ফৰ্ম আছে এই ফৰ্মতে বেনিফিচিয়াৰী এপ্লাই কৰিছে কিন্তু এটা দুটা টাইপ আছিল এটা নিউ ইনক্লুশ্যন আছিলে এটা আছিলে নিউ ইনক্লুশ্যন ইন ওল্ড ৰেচন কাৰ্ড এনেকৈ দুটা কেটাগৰী আছিলে মন্ত্ৰী ডাঙৰীয়া ছাপ্লাই ডিপাৰ্টমেণ্টে কোনো কথা মনা নাই তাতে আপুনি শুনি লওক গাৰ্জেন মিনিষ্টাৰ ডাঙৰীয়া আছে তেখেতেও জানে নতুনকৈ যে গণিছে তেওঁলোকৰ সকলো নিজৰ ইচ্ছামতে কৰিছে ঠিক আছে সকলো দালালৰ জৰিয়তে সকলো কৰিছে কোনো বিধায়কক জড়িত কৰা নাই আপোনালোকে কিয় ইনভলভ নহ'ল এইটোত আমাক ইনভলভ কৰাই নাই বেয়া লাগি আছে দালাল মুক্ত নহয় আগৰ দিনত দালাল যুক্ত আছিল দালাল মুক্ত চৰকাৰ চলি আছে বিজেপি বৰপেটা জিলা নহয় বৰপেটা জিলা তথাপি কৈছো ছাপ্লায়াৰ চাপ নৰো তেখেতৰ ওপৰত তদন্ত কৰক বৰপেটাত এজন ছাপ্লায়াৰ এজনকৈ ক'ব